যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা সিলিন্ডাৰ কিনিলে আপুনি গ্যাস সিলিন্ডাৰ কিনিব তেতিয়া আপোনালোক চৰকাৰে এতিয়া নতুনকৈ 15 লাখ লোকক সৰকাৰি ঘৰ প্ৰদান কৰিবলৈ গৈ আছে আপোনালোকৰ হাতত যদি এখন ৰেশন কাৰ্ড আছে তেনেহলে আপোনালোকে এতিয়া সৰকাৰি ঘৰৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোক সকলোৱে থাকে নিশ্চয় WhatsApp ইউজ কৰে WhatsApp Telegram এনেকুৱা ধৰণৰ এপ্লিকেশন বিলাকক লৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট জাৰি কৰা হৈছে আৰু এই আপডেটটো শুনাৰ পাছত আপোনালোকে যে ডিসাইড কৰিব যে এই আপডেটটো ভাল নে বেয়া নে আপোনালোকে ডিজিটাল আসাম 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিওটোত মই আপোনালোকৰ কাৰণে 4টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো আৰু প্ৰত্যেকটো খবৰে আপোনালোক সকলোৰে কাৰণে বহুত বেছি প্ৰয়োজনীয় হ'ব আপোনালোকৰ হাতত যদি এখন ৰেশন কাৰ্ড আছে আপুনি যদি WhatsApp ইউজ কৰে বা Telegram ইউজ কৰে লগতে চৰকাৰে সঞ্চাৰ সাৰথী বুলি এটা এপ্লিকেশন লঞ্চ কৰা কথা কৈছিলে যেটো অলৰেডি এপ্লিকেশন লঞ্চ কৰিলে চৰকাৰে আৰু সেই এপ্লিকেশনটোক লৈ এতিয়া যথেষ্ট বিতৰ্ক হৈ আছে কিয় এইটো বিতৰ্ক হৈ আছে এইটো আমাক কেনেকৈ প্ৰভাৱ পেলাব পাৰে এইটো বিষয়ে আমি আলোচনা কৰিম সৰকাৰে গ্যাস সিলিন্ডাৰক লৈ এটা ভাল খবৰ আনিছে যেটো বিষয়ে আপোনালোকে ভিডিওটোৰ পৰা সবিশেষ জানিব পাৰিব গতিকে ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটো যদি লাইক এটা কৰা নাই ফটাফট ভিডিওটোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট খবৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগতে ভিডিওটো হাইপ কৰি দিব যাতে হাইপ কৰিলে কি হয় ভিডিওটো বেলেগো চাবলৈ সুবিধা পায় আহক এটা ভিডিওটো আৰম্ভ কৰো এটা প্ৰথমটো খবৰ আহিছে ৰেশন কাৰ্ড থকা লোকসকলৰ কাৰণে আপোনাৰ হাতত যদি ৰেশন কাৰ্ড আছে তেনেহলে দুটা গুৰুত্বপূৰ্ণ খবৰ আহিছে প্ৰথমটো হৈছে যিসকল লোকৰ ৰেশন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় আঁচনিৰ সুবিধা চৰকাৰৰ পৰা লাভ কৰি আছে চৰকাৰে যেহেতু অৰুণোদয় আঁচনি এতিয়া সেইসকল মহিলাক দিছে যিসকলৰ হাতত এখন ৰেশন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে আপোনালোকৰ হাতত যদি ৰেশন কাৰ্ড আছে তেনেকুৱা ক্ষেত্ৰত চৰকাৰে কৈছে যে আপোনালোকে অৰুণোদয় আঁচনি পইচা পোৱাৰ লগতে আপোনালোকে চাউল দাইল নিমখ এইখিনি বস্তুটো লাভ কৰিছে এতিয়া আপোনালোকে যেটো ৰন্ধন গেছ আছে হেইটোটো আপোনালোকে 250 টকা ৰেহাই চৰকাৰৰ ফালৰ পৰা লাভ কৰিব বুলি কৈছে আৰু এই আঁচনিখনৰ যেটো সুবিধা চৰকাৰে যিসকল যোগ্য বিবেচিত লোক আছে তেওঁলোকক দিব বুলি কৈছে গতিকে যেহেতু চৰকাৰে কৈছিলে যে তেওঁলোকে প্ৰথমে এইটো পাইলট স্কিম হিচাপে আনিব আৰু খুমতে আপোনালোকে জানুৱাৰী মাহ মানৰ পৰা এই যেটো 250 টকা আপোনালোকৰ পইচা এই পইচাটো আপুনি লাভ কৰিব যেতিয়া আপুনি গ্যাস সিলিন্ডাৰ কিনিব তেতিয়া আপোনালোকে 250 টকা এটা একাউন্টত আপোনালোকে লাভ কৰিব যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা সিলিন্ডাৰ কিনিলে আমি 250 পৰা 300 টকা ৰেহাই দিম তাৰ কাৰণে আজিকালি উজ্জ্বলা গেছত 550 টকাত এটা গ্যাস পায় যদি চৰকাৰে 250 টকা দিয়ে গ্যাসটো 300 টকাতে পাব আৰু অৰুণোদয় পৰিয়াল আৰু উজ্জ্বলা পৰিয়াল প্ৰায় একে কিন্তু কোনোবাই যদি নন সাবসিডাইজ গ্যাস তো কিনি আছে 950 টকা তেতিয়া হলে তেওঁলোকৰ গ্যাসৰ দাম 600 টকা গতিকে এই যেটো পইচা এই পইচাটো পাবৰ কাৰণে আপোনাৰ ৰেশন কাৰ্ড থাকিব লাগিব অৰুণোদয় আঁচনিৰ আপুনি হিতাধিকাৰী হ'ব লাগিব তেতিয়া আপোনালোকে এই সুবিধাটো লাভ কৰিব দ্বিতীয়টো সুবিধা আপোনাৰ যদি ৰেশন কাৰ্ড আছে হেতু হৈছে চৰকাৰে এতিয়া নতুনকৈ 15 লাখ লোকক সৰকাৰি ঘৰ প্ৰদান কৰিবলৈ গৈ আছে আপোনালোকৰ হাতত যদি এখন ৰেশন কাৰ্ড আছে তেনেহলে আপোনালোকে এতিয়া সৰকাৰি ঘৰৰ কাৰণে আবেদন কৰিব পাৰিব চৰকাৰে কৈছে যে ৰিসেন্টলি তেওঁলোকে 28 লাখ মানুহক সৰকাৰি ঘৰৰ কাৰণে নতুনকৈ তেওঁলোকে জৰীপ কৰিলে নতুনকৈ তেওঁলোকে আবেদন ললে এতিয়া তেওঁলোকে আৰু 15 লাখ মানুহক সৰকাৰি ঘৰ দিব 15 লাখকৈ নতুন লোকক সৰকাৰি ঘৰ এতিয়া দিয়া হ'বগে মানে নতুনকৈ 15 লাখ সৰকাৰি ঘৰ আহিছে আৰু তাৰ কাৰণে জৰীপ অতি সোনকালে হ'ব গতিকে আপোনালোকৰ পঞ্চায়তৰ তৰফৰ পৰা মানুহ আহিব আপোনাৰ জৰীপ কৰিব প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকৰ পৰা ল'ব যেনে আধাৰ কাৰ্ড আপোনাৰ পৰা ল'ব লগতে ৰেশন কাৰ্ড আপোনাৰ পৰা ল'ব প্ৰয়োজনীয় যি নথিপত্ৰ তেওঁলোকে আপোনাৰ পৰা বিচাৰিব সেইখিনি আপোনালোকে দিব লাগিব আৰু নতুনকৈ আপোনালোকে আকৌ সৰকাৰি ঘৰৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে সৰকাৰি ঘৰৰ কাৰণে যদি আপুনি আবেদন কৰিছিলে বা ধৰি লওক আপোনালোকে আবেদন এতিয়ালৈকে কৰিব পৰা নাই কিবা কাৰণত থাকি গল বা ৰিজেক্ট হ'ল তেনেকুৱা ক্ষেত্ৰত নতুনকৈ যেতিয়া সৰকাৰি ঘৰ আকৌ আবেদন আৰম্ভ হ'ব পঞ্চায়তত আপুনি খবৰ কৰি থাকিব যেতিয়া আবেদন হয় তেতিয়া আপোনালোকে আকৌ সৰকাৰি ঘৰৰ কাৰণে লগতে আবেদন কৰি ল'ব পাৰিব যদি আপোনালোকৰ হাতত জব কাৰ্ডটো থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কেইটামান এমাউন্ট বেছিকৈ লাভ কৰিব কাৰণ সৰকাৰি ঘৰটো বনাওতে যিসকল ধৰি লওক মিস্ত্ৰী লাগিব জব কাৰ্ডটো যদি আপোনাৰ হাততে থাকে তেতিয়াহলে আপুনি সেই কামটো কৰিব পাৰিব আৰু যেটো পইচা আপোনালোকে ধৰি লওক মিস্ত্ৰী যেটো খৰচ থাকিব বাকিখিনি যিখিনি খৰচ থাকে সেইখিনি জব কাৰ্ডৰ আন্ডাৰত আপোনালোকে সেই পইচাটো লাভ কৰিব গতিকে ইয়াৰ বিষয়ে সবিশেষ আপোনালোকে যেতিয়া পঞ্চায়তৰ মানুহ আহিব তেওঁলোকৰ জৰিয়তে ভালদৰে জানি ল'ব পাৰিব যে পিছৰটো আপডেটলৈ যেটো হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোক সকলোৱে থাকে নিশ্চয় WhatsApp ইউজ কৰে WhatsApp Telegram এনেকুৱা ধৰণৰ এপ্লিকেশন বিলাকক লৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা এটা
এটা গুৰুত্বপূৰ্ণ আপডেট জাৰি কৰা হৈছে আৰু এই আপডেটটো শুনাৰ পাছত আপোনালোকে যে ডিসাইড কৰিব যে এই আপডেটটো ভাল নে বেয়া নে আপোনালোকে কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি জনাবলৈ নাপাহৰিব বৰ্তমান কি হয় আপোনালোকে যদি ধৰি লওক আপোনাৰ ফোনটোত বলে WhatsApp একাউণ্ট এটা ক্ৰিয়েট কৰিলে আৰু সেই WhatsApp একাউণ্টটো আপুনি বলে কম্পিউটাৰ ইউজ কৰিব বিচাৰে টেবলেটত ইউজ কৰিব বিচাৰে ল্যাপটপত ইউজ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে যেটো কিউআৰ থাকে সেই কিউআৰটো স্ক্যান কৰি আপোনালোকে লগইন কৰি লব পাৰে মানে যেটো আপোনাৰ ওয়েব লগইন থাকে হেতু জৰিয়তে আপোনালোকে আপোনাৰ WhatsAppটো টেবলেটতো ইউজ কৰিব পাৰিব ল্যাপটপতো ইউজ কৰিব পাৰিব কম্পিউটাৰতো ইউজ কৰিব পাৰিব সকলো বিলাকতে আপোনালোকে ধুনিয়াকৈ ইউজ কৰি থাকিব পাৰে কিন্তু ভাৰত চৰকাৰে তেওঁলোকে এতিয়া কৈছে যে এটা নতুন তেওঁলোকে নীতি নিয়ম আনিবলৈ গৈ আছে আৰু সেই নীতি নিয়মটোত কি হ'ব এতিয়া যিজন ব্যক্তিয়ে WhatsAppটো ইউজ কৰি থাকিব তেওঁ হে ফোনটোত যেটো সিমৰ দ্বাৰা WhatsApp একাউণ্টটো ৰেজিষ্টাৰ কৰিছে বা খুলিছে হে সিমটো তেওঁৰ মোবাইলত এতিয়া থাকিব লাগিব যদি তেওঁলোকৰ মোবাইলত হে সিমটো নাথাকে যদি ধৰিলক তেওঁলোকে বলে ল্যাপটপত ইউজ কৰি আছে টেবলেটত ইউজ কৰি আছে 6 ঘণ্টা মুৰে মুৰে তেওঁলোকৰ যেটো একাউণ্ট আছে হেতু অটোমেটিকলি লগ আউট হৈ যাব বুলি কৈছে গতিকে এই যেটো তেওঁলোকে নতুন আপডেট আনিছে বা যেটো নতুন আপডেট আনিবলৈ গৈ আছে কোম্পানীসমূহক তেওঁলোকে 3 মাহৰ ভিতৰতে আপডেটটো ৰোল আউট কৰিবলৈ কৈছে আৰু এই আপডেটটো আনিবলৈ এই কাৰণে কৈছে যে যি মানুহে ধৰিলক ফ্ৰড কৰি থাকে ধৰিলক বেলেগৰ WhatsApp ইউজ কৰি বা ধৰিলক এনেকুৱা এটা WhatsApp ইউজ কৰে যে আপোনাৰ সিমটো বলে ডিএক্টিভেট হৈ গৈছি গল কিন্তু তাৰ পাছতো WhatsApp ইউজ কৰি মানুহক ফ্ৰড কৰি থাকে পিছত ট্ৰেক কৰিব নোৱাৰে মানে এতিয়া কি হয় আপুনি যদি WhatsAppৰ একাউণ্ট এটা ক্ৰিয়েট কৰে আৰু যেটো নম্বৰ WhatsApp একাউণ্টটো ক্ৰিয়েট কৰিছিল নম্বৰটো যদি ডিএক্টিভেট হৈ যায় আপুনি WhatsApp একাউণ্টটো ইউজ কৰি থাকিব পাৰিব কিন্তু এনেকুৱাত কি হয় কোনোবাই যদি WhatsAppৰ জৰিয়তে ফ্ৰড কৰে মানুহক তাৰ ফলত কি হয় সেই নম্বৰটো ট্ৰেক কৰিবলৈ অসুবিধা হৈ যায় আৰু পসিবল নহয়গে সেই কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ ক্ৰাইম বিলাকৰ পৰা মানুহক বচাবৰ কাৰণে এই ধৰণৰ নতুন পদক্ষেপ হাতত লৈছে বুলি কৈছে যেনে ধৰণে আপোনাৰ ইউপিআই ক্ষেত্ৰত দেখিবলৈ পায় আপুনি যদি নতুন ফোন এটা আনি তাত গুগল পে ইউজ কৰিব বিচাৰে সিম নলগাকৈ নোৱাৰে আপুনি আপোনাৰ যেটো ইউপিআই ধৰিলক ইউজ কৰে আপুনি যেটো ইউপিআই আপুনি আপোনাৰ যেটো সিমৰ জৰিয়তে ইউপিআই ইউজ কৰি আছিল সেই সিমটো হে মোবাইলত আপোনাৰ থাকিব লাগিব তেতিয়াহে আপুনি ইউপিআইত লগইন কৰিব পাৰিব গতিকে এই যেটো ফিচাৰ্স তেওঁলোকে এতিয়া আনিব বুলি কৈছে আৰু আপোনালোকে এই যেটো ফিচাৰ্স আছে এটো 3 মাহৰ ভিতৰতে দেখিবলৈ পাব বুলি কৈছে আৰু এটা তেওঁলোকে নতুন সিস্টেম আনিব বুলি কৈছে আৰু হেতু হৈছে আপোনাৰ টেলিকম এন্টিটি বা ইউজাৰ এন্টিটি বুলি আপুনি ক'ব পাৰে যেনেকৈ আমি আধাৰ কাৰ্ড দেখো প্ৰত্যেকজন মানুহৰ আধাৰ কাৰ্ডৰ নম্বৰটো বেলেগ বেলেগ থাকে সৰকাৰে কৈছে যে তেওঁলোকে এতিয়া মোবাইল ইউজাৰৰ কাৰণে বা ধৰিলক আপোনাৰ ইউজাৰ এন্টিটি বুলি এটা তেওঁলোকে বস্তু আনিব যেটোত কি হ'ব আপুনি এটা বেলেগ নম্বৰ পাব যেটো নম্বৰ আপোনালোকে সিম এটা যেতিয়া আপুনি ধৰিলক লব হে সিমটো লোৱাৰ লগে লগে আপোনাৰ এগেইনষ্টত হে সিমটো মানে ৰেজিষ্টাৰ হৈ যাব আৰু হে সিমটো যাৰ নামত থাকিব আধাৰ কাৰ্ডটো যেনেকৈ আপোনালোকৰ থাকে তেনেকৈ হে নাম্বাৰটো আপোনালোকৰ থাকিব বুলি কৈছে আৰু এপ্ৰিল 2026 লৈকে এইবিলাক তেওঁলোকে কমপ্লিট কৰিব বুলি কৈছে এতিয়া প্ৰবলেমটো কি হৈছে আপোনালোকে চাওক ধৰিলক কোনোবা এনেকুৱা ব্যক্তি থাকে যি ফোনটো তেওঁলোকৰ ঘৰত থৈ দিয়ে তেওঁলোকে টেবলেটত ইউজ কৰি থাকে বা কেতিয়াবা কি হয় ইমাৰ্জেন্সিত তেওঁলোকে বলে ফোনটো ঘৰতে থলে WhatsAppটো তেওঁলোকে টেবলেটত ইউজ কৰিছে ল্যাপটপত ইউজ কৰিছে এতিয়া যদি 6 ঘণ্টা মুৰে মুৰে ধৰিলক তেওঁলোকৰ হেতু অটোমেটিকলি লগ আউট হৈ যায় যিবিলাক ধৰিলক কোম্পানী ওয়াৰ্কাৰ্স থাকে বা যিসকলে ধৰিলক WhatsAppত বহুতবিলাক মানুহে কামো কৰে বেলেগ কাম কৰে এই ধৰণৰ মানুহবিলাকৰ প্ৰবলেম হ'ব বুলি কৈছে কোম্পানী আৰু WhatsApp হৈছে এটা গ্লোবেল প্লেটফৰ্ম WhatsApp হওক টেলিগ্ৰাম হওক এসমূহ হৈছে গ্লোবেল এটা এপ যেটো গোটেই বিশ্বই ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত এখন স্পেসিফিক দেশৰ কাৰণে তেওঁলোকে টোটালি নিয়মটো চেঞ্জ কৰি দিব পাৰিবনে নোৱাৰে হেতু যথেষ্ট চ্যালেঞ্জিং হ'ব আৰু চৰকাৰে যেটো ৰিজন দিছে যে সাইবাৰ যেটো ফ্ৰড আমাৰ ইণ্ডিয়াত দেখিবলৈ বেছিকৈ পোৱা গৈছে এনেকুৱা ধৰণৰ সাইবাৰ ফ্ৰডসমূহৰ পৰা বচাবৰ কাৰণে তেওঁলোকে কৈছে যে পদক্ষেপটো হাতত লৈছে এতিয়া যদি আপুনি বস্তুটো ভালদৰে চালি দেই চাই চৰকাৰত পক্ষত ঠিকই আছে কিন্তু আপুনি যদি চাবলৈ যায় মানুহৰ অলপ হাৰাশাস্তি হ'ব বিশেষকৈ হেসকল লোকৰ যিসকলে ধৰিলক মাল্টিপল ডিভাইসত WhatsApp ইউজ কৰে আৰু বিশেষকৈ তেওঁলোকে ফোনত WhatsApp ইউজ নকৰে টেবলেটত ইউজ কৰে বহুতো সিম ধৰিলক টেবলেট এনেকুৱা থাকে য'ত সিম ইউজ নহয় ল্যাপটপত ইউজ কৰে ডেস্কটপত ইউজ কৰে তেওঁলোকৰ কাৰণে অলপ প্ৰবলেম হ'ব পাৰে গতিকে WhatsAppে কেনেকৈ এটো টেকল কৰে টেলিগ্ৰামে কেনেকৈ এটো টেকল কৰে এটো আহিবলগীয়া সময়ত দেখিবলৈ পাম আমি গতিকে অফিচিয়ালি যেতিয়া এটো ৰোল আউট হৈ যাব ইয়াৰ ওপৰত আপোনালোকে নেক্সট যেটো ভিডিও হেতু আপোনালোকে লাভ কৰিব এখৰ যেটো আপডেট আহিছে এইটো আহিছে চৰকাৰৰ এটা এপ্লিকেশনক লৈ যেটো নাম হৈছে সঞ্চাৰ সাৰথি এই এপ্লিকেশনটো লঞ্চ কৰা বহুত দিন হ'ল মই ইয়াৰ ওপৰত এটা ভিডিও বনাইছিলো ওয়েবসাইটটোৰ ওপৰত যে আপোনালোকে এই ওয়েবসাইটটোৰ জৰিয়তে কেনেকৈ আপোনাৰ লগত মোবাইল যদি আপোনাৰ চুৰ হৈ যায় বা কিবা কি ফ্ৰড হয় কেনেকৈ আপোনালোকে ৰিপৰ্ট কৰিব লাগে কি কৰিব লাগে এই সম্পূৰ্ণ যেটো প্লেটফৰ্ম তেওঁলোকে সেই কাৰণে বনাইছিলে চৰকাৰে সঞ্চাৰ সাৰথি যেটো এপ এইটোক লৈ এতিয়া এনেকুৱা এটা এনাউন্সমেন্ট কৰিলে যেটোৰ ফলত গোটেই দেখতে এটা হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে চৰকাৰে কৈছে যে কোন কোম্পানীসমূহে এই যেটো সঞ্চাৰ সাৰথি এপ এই এপ্লিকেশনটো ফোনত অটোমেটিকলি তেওঁলোকে ইনষ্টল কৰিয়ে পঠিয়াব লাগিব মানে নতুনকৈ যেতিয়া ফোন এটা মানুহে ল'ব আমি যেনেকৈ ইউটিউবটো পায়ে যাওঁ গুগলটো আমি পাওঁৱে তেনেকৈ এই যেটো সঞ্চাৰ সাৰথি এপ এইটো প্ৰি ইনষ্টল থাকিব লাগিব বুলি কৈছে যেটোক লৈ এতিয়া কন্ট্ৰভাৰ্সি সৃষ্টি হৈছে আৰু কন্ট্ৰভাৰ্সি সৃষ্টি হোৱা কাৰণটো মই আপোনালোকৰ স্ক্ৰীনত দি দিছো আপোনালোকে চাব পাৰে কন্ট্ৰভাৰ্সি সৃষ্টি হোৱাৰ যে এই যেটো এপ্লিকেশন এই এপ্লিকেশনটো আপোনাৰ
এনেকুৱা বহুতবিলাক মাল্টিপুল আপোনাৰ পৰা কিছুমান পাৰ্মিশ্যন লৈছে যিবিলাক পাৰ্মিশ্যন মানুহে লোৱাটো নিবিচাৰে এপ্লিকেশ্যন এটা যেতিয়া ধৰি লওক চৰকাৰে হওক বা যিহৰ হওক সেই এপ্লিকেশ্যনটোৰ কাম হৈছে আমাৰ প্ৰব্লেম হয় এইখিনি ছল্ভ কৰা বা ৰিপৰ্ট লোৱা সেই এপ্লিকেশ্যনটোৱে আপোনাৰ প্ৰত্যেকটো ইনফৰমেশ্যন ল'ব বুলি কৈছে আপোনাৰ গেলেৰী পাৰ্মিশ্যন বিচাৰিছে আপোনাৰ ফোন ৰেকৰ্ডৰ পাৰ্মিশ্যন বিচাৰিছে কলিঙৰ পাৰ্মিশ্যন বিচাৰিছে মানে সম্পূৰ্ণ ফোনটোৰ এক্সেছ এই এপ্লিকেশ্যনটো হাতত থাকিব যিটো চৰকাৰী এপ্লিকেশ্যনে হয় আৰু যাৰ ফলত প্ৰত্যেকে এইটো এতিয়া এগেইনষ্টত কৈ আছে এই যিটো এপ্লিকেশ্যনটো মেইন প্ৰব্লেমটো হৈছে কি এই এপ্লিকেশ্যনটোৱে মাল্টিপুল পাৰ্মিশ্যন মানুহৰ পৰা বিচাৰিছে এপ্লিকেশ্যনটোত আপোনালোকে আপোনাৰ ফোনৰ কণ্টেক্টৰ পাৰ্মিশ্যন দিব লাগিব গেলেৰী পাৰ্মিশ্যন দিব লাগিব মানে ফোনটোত যিমান আপোনাৰ ধৰি লওক চেঞ্চিটিভ ডেটা থাকে সকলোবিলাকৰ পাৰ্মিশ্যন এই এপ্লিকেশ্যনটো হাতত থাকিব আপোনালোকে কি কৰি আছে কাৰ লগত কথা পাতিছে কি চাইছে প্ৰায় সকলোবিলাক ইনফৰমেশ্যন এপ্লিকেশ্যনটো উলিয়াব পাৰিব আৰু এপ্লিকেশ্যনটো চৰকাৰী এপ্লিকেশ্যনটো চৰকাৰে কৈছে যে অট'মেটিকলি ইনষ্টল কৰা হ'ব লাগিব মানে অলৰেডি ইনষ্টল থাকিব লাগিব এটা নতুন ফোনত আৰু সেই এপ্লিকেশ্যনটো আনইনষ্টল কৰিব নোৱাৰে সবতকৈ ডাঙৰ প্ৰব্লেম হ'ল সেইটো আনইনষ্টল আপুনি কৰিব নোৱাৰে যাৰ ফলত আপুনি যদি টুইটাৰ খুলি চায় বা ধৰি লওক আপুনি ইউটিউবতো যায় গুগলতো যায় সকলোতে এই যিটো কণ্ট্ৰভাৰ্চি এইটো বৰ্তমান সৃষ্টি হৈছে যে মানুহক কেনেকৈ তেওঁলোকে ফ'ৰ্চ কৰিব পাৰে এটা এপ্লিকেশ্যন ইউজ কৰিবৰ কাৰণে তাৰ মাজতে এপলে ক'লে যে তেওঁলোকে এই যিটো ভাৰত চৰকাৰৰ নিয়ম এইটো নেমানে ভাৰত চৰকাৰে যিটো এপ্লিকেশ্যন অলৰেডি মোবাইলত ইনষ্টল কৰি দিবলৈ কৈছে আৰু পিছত আনইনষ্টল কৰিব নোৱাৰে বুলি কৈছে এপলে কৈছে যে এইটো টোটেলি মানুহৰ যিটো প্ৰাইভেচি এইটো ভংগ কৰা হৈছে আৰু যাৰ কাৰণে তেওঁলোকে এই যিটো নিয়ম সেইটো নেমানে এপলে আগতো বহুতবিলাক তেওঁলোকৰ ছিকিউৰিটিজন দিছিলে যে তেওঁলোকে চৰকাৰৰ মতে কাম নকৰে প্ৰত্যেকটো কথা এতিয়া যিসকল এণ্ড্ৰইড ইউজাৰ হয় তেওঁলোকে নতুন ফোন এটা যদি ল'বলৈ যায় তেনেকুৱা ক্ষেত্ৰত এই যিটো এপ্লিকেশ্যন এইটো প্ৰি ইনষ্টল পাব পাৰে আৰু সেই এপ্লিকেশ্যনটো আনইনষ্টল কৰিব নোৱাৰিব বুলি কৈছে গতিকে আহিবলগীয়া সময়ত দেখা যাব যে এইটোক লৈ চৰকাৰে কি একশ্যন লয় বা এইটো তেওঁলোকে ৰুলটো তেওঁলোকে টাৰ্ণ কৰে নে নকৰে সেইটো আমি আহিবলগীয়া সময়তে দেখিবলৈ পাম কিছুমান ধৰি লওক চৰকাৰী বিষয়াই কৈছে যে তেওঁলোকে এইটো আনইনষ্টল কৰা সুবিধা চৰকাৰে দিব কিন্তু তেওঁলোকে যিটো প্ৰেছ বিবৃতি দিছিলে তাত লিখা আছে যে এইটো আনইনষ্টল কৰা সুবিধা নাই এইটো আনইনষ্টল কৰিব নোৱাৰিব গতিকে আহিবলগীয়া সময়ত আমি গম পাম যে নতুন ফোনসমূহত এইবিলাক প্ৰি ইনষ্টল থাকিব নে নাথাকে আৰু থাকিলেও এইটো আনইনষ্টল কৰিব পৰা যাবনে নাযায় যদি কেনেবাকৈ নেযায় আনইনষ্টল কৰিব পৰা তেনেকুৱা ক্ষেত্ৰত নিশ্চয় এইটো এটা প্ৰাইভেচি ভংগ কৰা হ'ব কাৰণ কোনে কাৰ লগত কি কথা পাতিছে কি কৰিছে কি SMS কৰিছে যদি সকলোবিলাকৰ এক্সেছে লৈ লয় তেতিয়াহ'লে মানুহৰ লাইফত প্ৰাইভেচি বুলি বস্তুটো নাথাকিবই ইয়াৰ ওপৰত আপোনাৰ মতামত কি নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ